সীমান্তত উত্তপ্ত পৰিস্থিতি বাংলাদেশীৰ মৰখা ভাৰতত প্ৰৱেশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে বিএছএফৰ জোৱানক ভাবুকি প্ৰদান কৰিছে সেই অঞ্চলৰ পৰা আঁতৰি যাবলৈ বাংলাদেশী প্ৰৱেশ কৰি ভাৰতৰ ভূখণ্ডক নিজৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে ভাৰত বাংলাদেশ সীমান্তৰ কৰিমগঞ্জত যি ভাৰত বাংলাদেশ সীমান্ত আছে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে নিয়মীয়া তালাচীৰ সময়ত টহলৰ সময়তে বিএছএফৰ জোৱানসকলক এই বাংলাদেশী সকলে অনুপ্ৰৱেশকাৰী সকলে ভাবুকি প্ৰদান কৰিছে তাৰ পৰা আঁতৰি যাবলৈ তেওঁলোকে কৈছে আৰু লগতে সেই মাটিখিনি তেওঁলোকৰ নিজৰ বুলি তেওঁলোকে দাবী কৰিছে সীমান্তত ভাৰতৰ মাটিত টহল দি থকা বিএছএফৰ সৈতে তৰ্কত লিপ্ত হৈছে একাংশ বাংলাদেশী ভাৰতৰ ভূখণ্ডক বাংলাদেশৰ বুলি দাবী কৰিছে এই সকল বাংলাদেশীয়ে লগতে দায়িত্বত থকা বিএছএফৰ জোৱানসকলক আঁতৰি যাবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে এয়া হৈছে বাংলাদেশীৰ দপদপনি বাংলাদেশীৰ মৰখা যিমানে আমাৰ চৰকাৰ প্ৰশাসনে নকক কিয় বাংলাদেশী খেদিব বাংলাদেশীটো আহি আছে আহি এটা তেওঁলোকে মাটিও দখল কৰিবলৈ লাগিছে তেওঁলোকে বিএছএফকো তেওঁলোকে খাতিৰ নকৰে দৃশ্যাংক আছে মই আপোনালোকক এই দৃশ্যাংক প্ৰথমে দেখুৱাব বিচাৰিছো আৰু তাৰ পিছত আপোনালোকক শুনাই দিম এয়া বিএছএফৰ জোৱানসকল তেওঁলোকক এখন নদী ভাৰত বাংলাদেশ সীমান্তত আছে আৰু এই নদীখনৰ কাষতে বাংলাদেশী নাগৰিকসকল এইসকল হাতে হাতে তেওঁলোকে লাঠি লৈ আছে কিছুমানে হস্ত লৈ আছে আৰু বিএছএফৰ জোৱানসকলক ভাবুকি প্ৰদান কৰিছে যে তাৰ পৰা তেওঁলোক আঁতৰি যাব লাগে এয়া হৈছে সীমান্তত ভাৰত বাংলাদেশ সীমান্তৰ অৱস্থা যেটো সময়ত সম্পূৰ্ণভাৱে এই অঞ্চলসমূহ বা ভাৰত বাংলাদেশৰ যেটো সীমান্ত আছে হেতু সিল কৰা উল্লেখ বুলি বিভিন্ন ধৰণৰ মানুহে ফলা কৈ থকা হৈছে অসমৰ ৰাইজে কৈ আছে এইসকল বাংলাদেশী নাগৰিক এদের ওলাই আহিছে তেওঁলোকে হাতত অস্ত্ৰ থকা বিএছএফৰ জোৱান সকলকো তেওঁলোকে ভাবুকি প্ৰদান কৰিছে এয়া হৈছে সীমান্তৰ বাংলাদেশী নাগৰিকৰ মৰখা এইবোৰ বাংলাদেশী আৰু এই সকল হৈছে বিএছএফৰ জোৱান তেওঁলোকক ভাবুকি প্ৰদান কৰিছে এক প্ৰকাৰ খেদি পঠিয়াইছে এয়া হৈছে সীমান্তত বাংলাদেশীৰ উৎপাত মই প্ৰথমতে কি কৈছে দৃশ্যাংক আপোনালোকক শুনাই লৈ বিচাৰিছো सबको पकड़ लो सबको पकड़ लो कितना आदमी है यहाँ सर ये बांग्लादेश का माटी है आपका यहाँ से क्यों आया यह बांग्लादेश का माटी है सर 1971 आपका बॉर्डर यहाँ से ये फिलहाल यहाँ से ये बंगला का आपका यहाँ से आशा जरूरत नहीं है यहाँ से आशा जरूरत नहीं उसका फिलहाल है मामा रुका है आपका आदमी है यहाँ से मेरा अन्याय नहीं करा आदमी पकड़ लो क्यों आ रहे हो बीजेपी आपका बाप है सबको पकड़ लो कितना आदमी है यहाँ सर ये बांग्लादेश का माटी है आपका यहाँ से क्यों आया यह बांग्लादेश का माटी है सर 1971 आपका बॉर्डर यहाँ से ये फिलहाल यहाँ से ये बंगला का आपका यहाँ से आशा जरूरत नहीं है यहाँ से आशा जरूरत नहीं उसका फिलहाल है मामा रुका है
आपका आदमी है यहाँ से मेरा अन्याय नहीं करा आदमी पकड़ लो बांग्लादेशी मर्खा भारतर भूमित आহি टहलदारी बीएसएफ जवानসকলক তেওঁলোকে এদৰে ভাবুকি প্ৰদান কৰিছে চিন্তা কৰক সাধাৰণ ৰাইজক তেওঁলোকে কি কৰিব আৰু এই সকল যি বাংলাদেশী নাগৰিকসকল আছে ইয়া আগৰ পৰা অভিযোগ উত্থাপন হৈছে চুৰাং গৰু খৰবৰ লগত তেওঁলোক জড়িত ড্ৰাগছ খৰবৰ লগত তেওঁলোক জড়িত বিভিন্ন ধৰণৰ অপৰাধ জড়িত ঘটনাত এই সকল বাংলাদেশী নাগৰিক জড়িত আছে আৰু তেওঁলোকে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা তেওঁলোকে সংঘটিত কৰি আহিছে আৰু সেই কাৰণে বিএসএফ তাত তৎপৰ হৈছিল কিন্তু তৎপৰ হোৱা বিএসএফৰ ওপৰত তেওঁলোকে এতিয়া দাদাগিৰি দেখুৱাইছে হাতে হাতে তেওঁলোকে লাঠি লৈ বিএসএফৰ জোৱানসকলক খেদিবলৈ ওলাই আহিছে এয়া হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ গুণ্ডামি আৰু তেওঁলোকৰ মৰ্খা বুলি কৈছো কাৰণ এনেকুৱা নহয় যে বিএসএফ জোৱানসকল তেওঁলোকৰ মাটিত আছে ইয়াৰ আগতে আমি দেখিছিলো ত্ৰিপুৰাত বিএসএফ জোৱানৰ হাতৰ পৰা মাৰাস্ত্ৰ কাঢ়ি লৈ গৈছিল বাংলাদেশীয়ে আৰু তেওঁলোকক মাৰিবলৈ উদ্যত হৈছিল হাতে হাতে দাগ উঠাৰ লৈ আহিছিল এয়া হৈছে বৰ্তমান ভাৰত বাংলাদেশৰ সীমান্তৰ পৰিস্থিতি বাংলাদেশত কি হৈ আছে আমি দেখিছো বাংলাদেশত মৌলবাদী উত্থান হৈছে তাত মোহাম্মদ ইউনুছৰ চৰকাৰ চলাৰ পিছত তাত মুকলিকৈ মৌলবাদী শক্তিসমূহ মূৰদাঙি উঠিছে আৰু তেওঁলোকৰ একাংশ স্লিপাৰ সেল বা বিভিন্ন ধৰণৰ মৌলবাদী সংগঠনৰ সদস্য ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকৰ টাৰ্গেট উত্তৰ পূৰ্বাঞ্চল আগৰ পৰা আমি দেখিছো শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধানৰ হাতত বাংলাদেশৰ তদানীন্তন যিজন আছে মুৰব্বী আছে মোহাম্মদ ইউনুছ তেওঁখন বিতৰ্কিত মেপ দিছে সেই মেপখনত তেওঁলোকে পুনৰ উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে মানে বাংলাদেশে আগৰ প্ৰায় উত্তৰ পূৰ্বাঞ্চলখনত তেওঁলোকৰ নিজৰ বুলি দাবী কৰি আহিছে সময় সময় সেই বিতৰ্কিত মেপ তেওঁলোকে উলিয়াই আছে কিন্তু এই পৰিস্থিতি মই কৈছো এটো হৈছে অসমৰ যিখন কৰিমগঞ্জ জিলা আছে কৰিমগঞ্জৰ যি ভাৰত বাংলাদেশৰ যিখন সীমান্ত আছে আন্তঃৰাষ্ট্ৰীয় সীমান্ত এই সীমান্তত এই ধৰণৰ ঘটনা সংঘটিত হৈছে মই দুটা বাংলাদেশী আপোনাক দেখুৱাই দিছো এটি শিশু আছে বাংলাদেশী নাগৰিক আৰু এজন যুৱক আছে হাতত তেওঁৰ লাঠি আছে আৰু এদৰে প্ৰায় 20-30 জনীয়া এটা দলে এই বিএসএফৰ 5-6 জনীয়া দলটোক টহলদাৰী দলটোক তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল যেতিয়া বিএসএফে গৈ দেখে যে ভাৰতৰ মাটিত এই বাংলাদেশীসকল ঘূৰি ফুৰিছে বা তেওঁলোকে নিজৰ কিবা কিবি কাম কৰি আছে তেওঁলোকক যেতিয়া বাধা প্ৰদান কৰিছিল তেতিয়া কিন্তু তেওঁলোকে বিএসএফক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে খেদি পঠিয়াইছে বেয়াকৈ গালি গালাজ কৰিছে এয়া হৈছে বাংলাদেশীৰ মৰ্খা চৰকাৰে যিমানে নকওক কিয় কাৰণ এই ভাৰত বাংলাদেশ সীমান্ত সিল কৰিবলৈ কিয় কৰা হোৱা নাই সেইটো এটা ডাঙৰ কথা যেদৰে ভাৰত পাকিস্তানৰ সীমান্ত আছে ভাৰত চীনৰ সীমান্ত আছে সকলো কিন্তু সিল কিন্তু অতি ৰহস্যজনকভাৱে এই আমাৰ ভাৰত আৰু বাংলাদেশৰ সীমান্ত কিন্তু আজিলৈকে সিল নহয় 1971 চনৰ পিছৰ পৰা অহৰহ ইয়ালৈ বাংলাদেশী আহি আছে সেইটো এটা ডাঙৰ সমস্যা হৈ আছে সকলোৱে জানে যে বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰিছে কেনেকৈ সোমাই আহে সেইটো কথা খুদ বাংলাদেশী ইয়াত আহি পেলাই কৈছে যে আমি কাটাতাৰ মাজেদি পাৰ হৈ আহিছো একাংশ দালাল আছে পইচা দিলে তেওঁলোকে পাৰ কৰি দিয়ে তেওঁলোকে ইয়াত কাম কৰি যায় অন্য নলাগে উত্তৰ ভাৰতত এটা বাংলাদেশী কলনী ওলাইছে কিন্তু সকলো যাওঁতে এই অসম হৈ যায় মেঘালয় হৈ যায় ত্ৰিপুৰা হৈ যায় আৰু এই পথটো কিন্তু আজিলৈকে অতি ৰহস্যজনকভাৱে কোনো এখন চৰকাৰে ঠিক নকৰিলে আৰু এতিয়া বাংলাদেশীৰ ইমানেই সাহস হ'ল যে ভাৰতৰ ভূমিত আহি তেওঁলোকে বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ মানুহক তেওঁলোকে গালি গালাজ কৰিব পাৰে আক্ৰমণ কৰিবলৈ তেওঁলোকে উদ্যত হয় এই পৰিস্থিতি বৰ্তমান অসমৰ ভাৰত বাংলাদেশ সীমান্ত পুনৰ দেখুৱাই দিছো এবাৰ দিশাংক আপোনালোকক মই এয়া হৈছে এখন ভাৰত বাংলাদেশ সীমান্তত কৰিমগঞ্জত থকা এখন নদী আৰু এই কিজন হৈছে বিএসএফৰ জোৱান তেওঁলোকে বাংলাদেশী সকলক সুধা পোছা কৰাৰ কাৰণে পিছৰ পৰিস্থিতি আপোনালোকক মই ইতিমধ্যে দেখুৱাই আছো তেওঁলোকে দাবী ধমকি প্ৰদান কৰিছে ভাবুকি প্ৰদান কৰিছে বিভিন্ন ধৰণৰ অশ্লীল গালি গালাজ কৰিছে এনে বাংলাদেশী সকল মানে তেওঁলোক সোমাবই তেওঁলোক গৰু সৰবৰাহত জড়িত ড্ৰাগছ সৰবৰাহত জড়িত নিখা হলে এই নদীবোৰ পাৰ কৰি ভাৰতৰ পৰা গৰু তালৈ লৈ যোৱা হয় বা সৰবৰাহ কৰা হয় আমদানি কৰা হয় ৰপ্তানি কৰা হয় লগতে বিভিন্ন ধৰণৰ ড্ৰাগছৰ সৰবৰাহ চলে নাৰী দেহ ব্যৱসায়ী ঘাটি এই বাংলাদেশৰ এই অঞ্চলসমূহ আৰু এই একাংশ এনেকুৱা ধৰণৰ বাংলাদেশী নাগৰিক যিবোৰ লুঙি পিন্ধি আছে দেখা পোৱা গৈছে এওঁলোকে প্ৰত্যক্ষভাৱে মুখামুখিকৈ আহি বিএসএফৰ জোৱানসকলৰ লগত তেওঁলোকে কাজিয়া কৰিবলৈ সাহ কৰিছে এয়া হৈছে বাংলাদেশীৰ মৰ্খা এজন বাংলাদেশী নাগৰিক
আৰু তাকো ভাৰতৰ মাটিত আহি এনেকুৱা নহয় যে তেওঁলোকে বাংলাদেশৰ ফালৰ পৰা গালি দিছে এনেকুৱা নহয় তেওঁলোকে ইয়াত আহি গালি পাৰিছে আৰু 3-4 মাহ মান আগতে আমি সম্প্ৰচাৰ কৰিছিলো ভাৰতৰ কৃষকসকলৰ যিবোৰ খেতি আছে যিবোৰ ফসল আছে সেইবোৰ বাংলাদেশীসকলে মন গলে কাটি লৈ যায় আৰু বিএছএফৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে একাংশ বিএছএফে তেওঁলোকক আহিবলৈ দিয়ে টকাৰ বিনিময়ত আহিবলৈ দিয়ে আৰু ইয়াৰ অভিযোগ উত্থাপন হৈছে কিন্তু শেহতীয়াকৈ বিএছএফৰ সৈতে সংঘাত হৈছে বাংলাদেশীসকলৰ আৰু তাৰ পিছৰ পৰিস্থিতি মই আপোনালোকক দেখুৱাই আছো যে বাংলাদেশীসকলে কিদৰে হাতে হাতে দা লাঠি কুঠাৰ আদি লৈ আহিছে আৰু বিএছএফৰ 5-6জন জোৱানক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে আৰু এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি সেই অঞ্চলটোত এতিয়া অধিক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে বিএছএফৰ জোৱান মুতায়ন কৰা হৈছে আৰু বাংলাদেশৰ যি বৰ্ডাৰ গাৰ্ডছ আছে তেওঁলোকৰো চৰিত্ৰ একেটাই বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছ সকলো বাংলাদেশৰ চুৰবোৰক ভাৰতলৈ পঠিয়াবলৈ সহায় কৰে তেওঁলোকে উলুটাই তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে বিএছএফৰ জোৱানসকলৰ সৈতে তেওঁলোকে কাজিয়া কৰে তেওঁলোকৰ হতাহতি হয় আৰু এই দৃশ্যাংশ মই আপোনালোকক পুনৰবাৰ দেখুৱাইছো যেটো অসমৰ কৰিমগঞ্জ জিলাৰ দৃশ্য য'ত বাংলাদেশী আহি সোমাই পেলাই সীমান্তত বিএছএফৰ জোৱানকে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আৰু এনেবোৰ ঘটনা সীমান্তত বৃদ্ধি পাবলৈ ধৰিছে কাৰণ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আমি সকলোৱে জানো তাত মৌলবাদীৰ উত্থান হৈছে মোহাম্মদ ইউনুছে মৌলবাদী শক্তিসমূহক বৰপিৰা পাৰি দিছে আৰু তাৰ পৰাই মৌলবাদী সংগঠনসমূহে উত্তৰ অঞ্চলখনক অশান্ত কৰি ৰখাৰ এটা পৰিকল্পনা কৰিছে আৰু তাৰ মাজতে সাধাৰণ বাংলাদেশী নাগৰিকসকলো এটা সীমান্ত প্ৰৱেশ কৰি বিএছএফ জোৱানসকলৰ সৈতে মুকলিকৈ কাজিয়া লাগিবলৈ আহিছে ধন্যবাদ